নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননসমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। এনআৰচিত আবেদন নকৰা লোকে নাপাব আধাৰ কাৰ্ড। কৰ্তন কৰা হ'ব ৰাজ্যৰ লাখ লাখ লোকৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। এনআৰচিত আবেদন নকৰা লোকে নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। এতিয়াৰ পৰা সকলো লোকে কৰিব নোৱাৰিব আধাৰ কাৰ্ডৰ বাবে আবেদন। প্ৰাপ্তবয়স্ক লোকৰ নতুন আবেদনৰ বাবে জটিল হ'ব প্ৰক্ৰিয়া। ধুবুৰী, বৰপেটা, নগাঁও, মৰিগাঁও জনসংখ্যাতকৈ বেছি আছে আধাৰ কাৰ্ডৰ সংখ্যা। সন্দেহযুক্ত লোকেও আধাৰ কাৰ্ড লৈছে এইসমূহ জিলাত। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। কোনো বিদেশীয়ে যাতে আধাৰ কাৰ্ড নাপায় তাৰ ব্যৱস্থা কৰিব চৰকাৰে। বৰপেটাত 103%, ধুবুৰীত 103.48% লোকৰ আছে আধাৰ কাৰ্ড। মৰিগাঁৱত 101.74%, নগাঁৱত 100.68% আধাৰ কাৰ্ড থকাৰ তথ্য পাইছে অসম চৰকাৰে। কোনে আধাৰ কাৰ্ড পাব আৰু কোনে নাপাব এতিয়াৰ পৰা নিৰ্ধাৰণ কৰিব পাৰিব ৰাজ্য চৰকাৰে। সংবাদমেল পাতি এই ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত পুনৰ কঁপি উঠিল ৰাজ্যৰ ৰাজপথ। 7টাকৈ জাতীয় সংগঠনৰ শ প্ৰতিবাদকাৰীৰ প্ৰতিবাদ। তেওঁলোকৰ দাবী খুলি নিয়ক স্মাৰ্ট মিটাৰ, অন্যথা খুলি পেলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত পুনৰ কঁপি উঠিল ৰাজ্যৰ ৰাজপথ। এইবাৰ 7টাকৈ জাতীয় সংগঠনে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট মিটাৰ নোখোলা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ এই প্ৰতিবাদী লোকসকলৰ। মাইক লৈ শ লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ। মৰাণৰ বামনবুৰীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। স্মাৰ্ট মিটাৰে গাঁৱৰ সাধাৰণ লোকক খুলি খুলি খাইছে আৰু স্মাৰ্ট মিটাৰে দৰিদ্ৰ জনতাক শোষণ কৰাৰ দাবী প্ৰতিবাদকাৰীৰ। পৰৱৰ্তী খবৰ, অবৈধ বাংলাদেশীৰ এইবাৰ নিস্তাৰ নাই। ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম। অসমৰ পৰা এইবাৰ অবৈধ অনুপ্ৰৱেশকাৰী আঁতৰিবই লাগিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিলে 11টাকৈ কঠোৰ নিৰ্দেশনা। অবৈধ বাংলাদেশীৰ এইবাৰ নিস্তাৰ নাই। এই সন্দৰ্ভত ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে ল'ব বৃহৎ পদক্ষেপ। অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী আঁতৰিবই লাগিব। ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি কৰা হ'ব পেট্ৰলিং। 24 ঘণ্টাই বৰ্ডাৰ আউটপোষ্টে কৰিব তদাৰক। বৰ্ডাৰ ছিকিউৰিটি এজেন্সিৰ সৈতে সঘনে বৈঠকত মিলিত হ'ব ডিজিপি, ডিজি আৰু BSF। অবৈধ অনুপ্ৰৱেশকাৰী প্ৰৱেশ কৰা পথসমূহ নিৰীক্ষণত ৰখা হ'ব। বৃদ্ধি কৰা হ'ব তদাৰক ব্যৱস্থা। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব সজাগতামূলক ব্যৱস্থা। অনুপ্ৰৱেশকাৰী ধৰা পৰিলেই লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা। আৰু বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰা হ'ব। সীমান্ত জিলাত অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ'ব। সীমান্তত থকা গাঁও পঞ্চায়ত, VDP আৰু ৰাজহ আদায় কৰা কৰ্মচাৰীক অধিক সক্ৰিয় কৰা হ'ব। অবৈধ লোকৰ উপস্থিতি পালেই জনাব লাগিব শীৰ্ষ কৰ্তৃপক্ষক। আৰু সন্দেহযুক্ত লোকৰ বায়োমেট্ৰিক আৰু আধাৰ কাৰ্ড পৰীক্ষা কৰা হ'ব। অসম পুলিচ সীমান্ত বাহিনীৰ সকলোলৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ গৃহ বিভাগে। আৰু প্ৰতি মাহে এই সন্দৰ্ভত তথ্য দাখিল কৰিব লাগিব গৃহ বিভাগক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, আৰক্ষীক সন্মুখত বহুৱাই এইবাৰ ক্লাছ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খাকী পোছাকধাৰী পুলিচক 14টাকৈ ৱাৰ্ণিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভুল কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী।
আৰক্ষীক সন্মুখত বহুৱাই এইবাৰ ক্লাছ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া জোৱানক সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খাকী পোছাকধাৰীক 14টাকৈ ৱাৰ্ণিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি ৱাৰ্ণিং দিছে অসম আৰক্ষীক অসম আৰক্ষীয়ে কি কাম কৰিব পাৰিব কি কাম কৰিব নোৱাৰিব চাওঁ আহক ৰাইজৰ সৈতে কোনো আৰক্ষীয়ে বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ৰাইজৰ কাম কৰিব নোৱাৰিলে অন্তত বেয়া ব্যৱহাৰ নকৰিব আৰক্ষীয়ে পিতৃ মাতৃৰ গাত চেকা লগা কাম নকৰিব আৰক্ষীয়ে ইউনিফৰ্ম পৰিধান কৰি মঞ্চত গীত পৰিৱেশন কৰিব নোৱাৰিব বিহু ফাংচন দেখিলে মাইক টানি লৈ গান গাব নোৱাৰিব আৰক্ষীয়ে এছপিৰ অনুমতি লৈহে ফাংচনত গান গাব পাৰিব কিন্তু ইয়াৰ বাবে ইউনিফৰ্ম খুলি ধুতি পাঞ্জাবী পিন্ধিহে গান গাব পাৰিব আৰু লগতে ফেচবুক ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰাটো আৰক্ষীৰ বাবে প্ৰয়োজন নাই বা প্ৰয়োজন নহয় কোনো আৰক্ষীয়ে গীত পৰিৱেশন কৰিবলৈ হ'লে এছপিৰ অনুমতি লৈ ধুতি পাঞ্জাবী পিন্ধি গান গাব আৰু পোষ্টমৰ্টেম ৰিপৰ্টক লৈ হাৰাশাস্তি কৰিব নোৱাৰিব জনতাক আৰু এই সন্দৰ্ভত আগন্তুক 7 দিনৰ ভিতৰত পোষ্টমৰ্টেমক লৈ আহিব নতুন নিৰ্দেশনা পোষ্টমৰ্টেমৰ নামত মৃতদেহ পেলাই থব নোৱাৰিব আৰক্ষীয়ে অপৰাধীৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ হওক অসম আৰক্ষী কিন্তু সাধাৰণ জনতাৰ ক্ষেত্ৰত নৰম হ'ব লাগিব আৰক্ষী আৰু বয়োজ্যেষ্ঠক দেখিলে সন্মান কৰিবলৈ শিকক আৰক্ষীয়ে অসম আৰক্ষীৰ কেইবাজনো বিষয়াক সন্মুখত বহুৱাই এইদৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ট্ৰেডিং স্কেমে জোকাৰিছে ৰাজ্য আৰু ডিব্ৰুগড়ৰ মহাপ্ৰবঞ্চক বিশাল ফুকনৰ গোচৰৰ তদন্ত কৰিব এইবাৰ CIDয়ে এই সন্দৰ্ভত CIDয়ে গঠন কৰিব স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম চমুকৈ SIT এই ঘোষণা অসম আৰক্ষী DGP GP সিঙৰ আৰু এই SITয়ে আগন্তুক 15 দিনৰ ভিতৰত দাখিল কৰিব অগ্ৰগতিৰ প্ৰতিবেদন আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে DGP GP সিঙে পৰৱৰ্তী খবৰ সলনি নহয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই হৈ থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ বাবে ভালকৈ কাম কৰি আছে সভাপতি সলনি সন্দৰ্ভত APCCৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ এই মন্তব্য উল্লেখযোগ্য যে এগৰাকী সাংসদৰ নেতৃত্বত সভাপতি সলনিক লৈ চলিছিল কুচকাৱাজ আৰু এই বিষয়টোক একেমুখে অস্বীকাৰ AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ পৰৱৰ্তী খবৰ মহাপ্ৰবঞ্চক বিশাল ফুকনৰ পাতি লোৱা বায়েক তথা কোৰিঅ'গ্ৰাফাৰ চুমি বৰা সন্দৰ্ভত এইবাৰ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে চুমি বৰাৰ হাতত কেইটামান টকা আছে কেইটামান টকা লৈ তেওঁ পলায়ন কৰিছে বা আত্মগোপন কৰি আছে আৰু বেছি সময় চুমি পলাই থাকিব নোৱাৰে সেই টকাখিনি শেষ হ'লেই আৰক্ষীৰ ওচৰত আহি আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব মুখ্যমন্ত্ৰীয়ে লগতে কৰে যে দেশ এৰি পলাই যাব নোৱাৰে চুমি আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰিব ED আৰু আয়কৰ বিভাগে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চুমি বৰা সন্দৰ্ভত এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে দেশৰ বাহিৰত যাব নোৱাৰে চুমি বৰাৰ লগত কিছু টকা আছে আৰু সেই টকা লৈ আত্মগোপন কৰি আছে চুমি বৰাই এই টকাখিনি শেষ হ'লেই আৰক্ষীক যোগাযোগ কৰিব নিজেই কৰিব আত্মসমৰ্পণ চুমি বৰা অন্তৰ্ধান হ'ব নোৱাৰে চুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ অসম আৰক্ষীৰ কঠোৰ পদক্ষেপ গোলাঘাটৰ OC জিতুমণি ডেকাক নিলম্বন অসম আৰক্ষীৰ জিতুমণিয়ে চুমি বৰাক স্বামীসহ পলায়নত সহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে চুমি বৰাৰ বিয়াত উপস্থিত আছিল এইগৰাকী OC জিতুমণি ডেকা আৰু জিতুমণি ডেকাক ইতিমধ্যে নিলম্বন কৰিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে আৰু লগতে অবৈধ বিত্তীয় লেনদেনত জড়িত থকাৰ অভিযোগত চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে CIDত কৰ্মৰত লেন্স নায়ক সৰোজ ডেকাক সামাজিক মাধ্যমত এই ঘোষণা DGP GP সিঙৰ
পৰৱৰ্তী খবৰ পুনৰ উত্তপ্ত চুবুৰীয়া ৰাজ্য মণিপুৰ উগ্ৰপন্থীৰ ঘাটি ধ্বংস কৰাত ব্যস্ত আৰক্ষী তথা কেন্দ্ৰীয় বাহিনী আৰু দুই পক্ষৰ সংঘৰ্ষত 5 জনৰ মৃত্যু পুনৰ উত্তপ্ত মণিপুৰ ৰাজ্যখনত অব্যাহত আছে উগ্ৰপন্থীৰ আক্ৰমণৰ ঘটনা ড্ৰোন আক্ৰমণৰ সমান্তৰালকৈ ৰকেট আক্ৰমণো চলিছে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ পৰা মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীয়ে সম্ভাৱ্য উগ্ৰপন্থী শিবিৰৰ সন্ধানত কম্বিং অনুসন্ধান আৰম্ভ কৰিছে উগ্ৰপন্থীৰ 3টা বাংকাৰ ধ্বংস কৰা হৈছে এই অভিযানৰ মাজতে জিৰিবাম জিলাত দুটা গোটৰ মাজত হোৱা সংঘৰ্ষত কমেও 5 জন লোক নিহত হয় উল্লেখযোগ্য যে যোৱা 1 আৰু 2 ছেপ্টেম্বৰত কাংপকপি আৰু পশ্চিম ইম্ফল জিলাত বিস্ফোৰক ভৰ্তি ড্ৰোন আক্ৰমণত 2 জন লোক নিহত হৈছিল আৰু লগতে আহত হৈছিল 7 জন লোক মেইটে উদ্যোগিত এলেকাত সংঘটিত হৈছিল এই আক্ৰমণ আৰু মণিপুৰ চৰকাৰে দাবী কৰিছিল যে কুকি উগ্ৰপন্থীয়ে এই অপৰাধ সংঘটিত কৰিছে উল্লেখযোগ্য যে বিষ্ণুপুৰ জিলাৰ মৈৰাঙৰ ফিয়ংবাং লেইকাই অঞ্চলত শুকুৰবাৰে বিয়লি প্ৰাক্তন মুখ্যমন্ত্ৰী মাইৰেম্বম কাইৰেং সিঙৰ ঘৰৰ চৌহদত ৰকেট নিক্ষেপ কৰা হয় আৰু এই ঘটনাত ৰে ৰাবাই নামৰ এজন বৃদ্ধ স্থানীয় পুৰোহিতৰ মৃত্যু হয় লগতে আহত হৈছে আন কেইবাজনো লোক আৰু এই আক্ৰমণৰ পিছত মেইটেইসকলে দাবী কৰিছে যে কুকিয়ে এই আক্ৰমণ সংঘটিত কৰিছে কিন্তু কুকিসকলে দাবী কৰে যে মেইটেইসকল এই কাণ্ডৰ লগত জড়িত এনে পৰিস্থিতিত বিষ্ণুপুৰ আৰু চুৰাচানপুৰ অঞ্চলৰ বিভিন্ন অঞ্চলত শনিবাৰে পুৱাৰে পৰা তালাচী অভিযান আৰম্ভ হোৱাৰ লগে লগে বিতৰ্ক আৰম্ভ হয় কুকি সংগঠনসমূহে অভিযোগ উত্থাপন কৰিছে যে আৰক্ষী আৰু মেইটেই উগ্ৰপন্থীয়ে সংঘটিত অভিযান আৰম্ভ কৰি অঞ্চলটো দখল কৰাৰ বাবে চেষ্টা চলাইছে অৱশ্য এই অভিযোগ অস্বীকাৰ কৰি মণিপুৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে বিষ্ণুপুৰ জিলাৰ মুৱালচাং গাঁৱত দুটা বাংকাৰ আৰু চুৰাচানপুৰৰ লাইকা মুলচাও গাঁৱত এটা বাংকাৰ ধ্বংস কৰা হৈছে আৰক্ষীয়ে দাবী কৰে যে সেইবোৰ কুকি উগ্ৰপন্থীৰ ঘাটি পৰৱৰ্তী খবৰ প্ৰবঞ্চক বিশাল ফুকনক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ 3 দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত শনিবাৰে হাজিৰ কৰোৱা হৈছিল আদালতত আৰু আৰক্ষীয়ে পুনৰ জিম্মাত নিবিচাৰিলে বিশাল ফুকনক যাৰ বাবে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে বিশাল ফুকনক এই দাবী জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা সাংসদ গৌৰৱ গগৈ